নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই-কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো অনুশীলনীৰ অংকবোৰ আৰু কৰিবলৈ চেষ্টা কৰিছিলো আৰু আজি আমি কৰিবলৈ গৈ আছো সেই ৰৈ যোৱা অনুশীলনীৰ ৰৈ যোৱা অংকবোৰ কৰিবলৈ আৰু লগতে আমি আজি শিকিবলৈ গৈ আছো কেনেকৈ এটা কোণ আমি কোণ মাপকৰ সহায়ত অংকন কৰিম লগতে কোণ এটাক আমি কেনে ধৰণে সমদ্বিখণ্ডিত কৰিম তাৰ বিষয়ে শিকিবলৈ গৈ আছো তেনেহলে আহা ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আমি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল ইয়াত কি দিছে চোৱা ইয়াত কৈছে যে 4 সেন্টিমিটাৰ ইয়াত কৈছে যে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা বৃত্তটোৰ যিকোনো দুডাল জিয়া AB আৰু CD আঁকা AB আৰু CD কিন্তু কি কৈছে সমান্তৰাল নহয় বুলি কৈছে AB আৰু CD ৰ লম্ব সমদ্বিখণ্ডক দুডাল আঁকা আৰু দুডাল লম্ব সমদ্বিখণ্ডক কৰ ছেদ বিন্দু কি হ'ব হেতু আমাক সুধিছে তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে এখন স্লাইড ল'ব লাগিব আৰু স্লাইড এখন লৈ আমি কি কৰিম স্কেলৰ সহায়ত আমি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ আঁকি লম ইয়াত মন কৰা ইয়াত আমি 4 সেন্টিমিটাৰ আঁকি ললো তো ইয়া হল আমাৰ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ ইয়াত নামকৰণ কৰিলো মই O আৰু ইয়াত নামকৰণ কৰিলো OA অৰ্থাৎ ব্যাসাৰ্ধডালৰ নামটো কি দিলো আমি OA এতিয়া O বিন্দুক কেন্দ্ৰ কৰিম পেন্সিলৰ জুংটো ক'ত ৰাখিম মই এত ৰাখিম এতিয়া এটা সুন্দৰ বৃত্ত এটা অংকন কৰিম আমি এয়া হল আমাৰ এটা সুন্দৰ বৃত্ত এতিয়া এই O কেন্দ্ৰৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান পালো আমি 4 সেন্টিমিটাৰ এতিয়া আমি ইয়াত কি কৰিব লাগে দুডাল জিয়া অংকন কৰিব লাগে জিয়া মানে হৈছে বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালকে আমি জিয়া বুলি কওঁ যদি মই ইয়াৰ পৰা যিকোনো এটা বিন্দু লৈ এনেকে আমি সংযোগ কৰি দিও তেতিয়া এইডাল এডাল জিয়া হ'ব তেনে ধৰণে কৈছে যে সমান্তৰাল নহয় গতিকে আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈকেও আমি এডাল জিয়া অংকন কৰি দিব পাৰো এতিয়া এই দুডাল জিয়া সমান্তৰাল নহয় কাৰণ এই দুডাল জিয়া যদি মই এইটো দিশে যদি মই বঢ়াই দিও এটা নিৰ্দিষ্ট বিন্দুত কি হ'ব দুডাল জিয়াই কটাকটি কৰিব এতিয়া আমি কি কৰিম কম্পাছডাল লম আৰু কম্পাছডাল লৈ এই জিয়া দুডালক সমদ্বিখণ্ডিত কৰিম কেনেকৈ সমদ্বিখণ্ডিত কৰিম তাৰে আগতে আমি নামকৰণ কৰিম ইয়াতে OA নাম দিছিলো ধৰি ললো আমি ইয়াত নাম দিলো BC আৰু এই জিয়াডালৰ নাম দিলো মই D আৰু E এতিয়া আমি কি কৰিম প্ৰথমতে B বিন্দুক কেন্দ্ৰ কৰি এতিয়া ইয়াৰ পৰা আমি এটা বৃত্তচাপ অংকন কৰিম আৰু একে সমান বৃত্তচাপ লৈ আমি C বিন্দুত আহিম C বিন্দুত আহি আমি অন্য এটা বৃত্তচাপ অংকন কৰিম ঠিক তেনেদৰে এতিয়া আমি কি কৰিম প্ৰথমতে নামকৰণ কৰিম BC DE আৰু ইয়াত মই দি দিলো FG বুলি এতিয়া F আৰু G বিন্দুক সংযোগ কৰি আমি কি কৰিম বঢ়াই দিম তো চোৱা আমি F আৰু G বিন্দুক সংযোগ কৰি কেনে কি কৰিলো বঢ়াই দিলো এতিয়া একে ধৰণে আমি E বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰিম তেনে ধৰণে আমি D বিন্দুক কেন্দ্ৰ কৰি অন্য এটা বৃত্তচাপ অংকন কৰিলো আৰু এতিয়া ইয়াক আমি যি বিন্দুত কাটিছে তাক নামকৰণ কৰিম ধৰি ললো মই ইয়াতে X নাম দিলো আৰু ইয়াত নাম দিলো Y নামকৰণটো তোমালোকৰ নিজৰ কথা যেটো নামকৰণ তোমালোকে দিব বিচৰা যদি প্ৰশ্নত হেতু মেনশন নাথাকে তেতিয়াহলে তোমালোকে নিজৰ ইচ্ছা মতে নামকৰণটো কৰিব পাৰা এতিয়া এই X আৰু Y বিন্দু সংযোগ কৰিম X আৰু Y বিন্দু সংযোগ কৰি মই তো বঢ়াই দিলো বঢ়াই দিওতে দুডাল লম্ব সমদ্বিখণ্ডকে কোনটো বিন্দুত কাটিছে O বিন্দুত কাটিছে নিশ্চয় দেখা পাইছা তোমালোকে
ইয়াত আমাক এইটো আঁকিব দিছিলে লম্ব সমদ্বিখণ্ডকডালত আৰু শেষত সুধিছিলে যে এই দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু কি ইয়াত আমি লিখি দিম যে চিত্ৰণ কি আছিলে FG আৰু XY লম্ব সমদ্বিখণ্ডক দুডালে বৃত্তৰ কেন্দ্ৰ ওত কটাকটি কৰিছে গতিকে OA ইহঁতৰ ছেদবিন্দু এনেধৰণে ক'ব পাৰো আৰু লগতে আমি এইটো বুজিলো যে যিকোনো এটা বৃত্তৰ জিয়া কেইডালৰ যদি আমি লম্ব সমদ্বিখণ্ডক কেইডাল অংকন কৰো তেতিয়াহ'লে সেই লম্ব সমদ্বিখণ্ডক কেইডালে কি কৰিব বৃত্তৰ কেন্দ্ৰত কটাকটি কৰিব তেনেহ'লে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি আজিৰ টপিক কোণৰ অংকনৰ বিষয়ে শিকিবলৈ যাওঁ ইয়াত দিছে চোৱা কোণৰ অংকন কৈছে যে কোণ মাপকৰ সহায়ত আমি নিৰ্দিষ্ট মাপৰ কোণ অংকন কৰো আহা তাৰ বাবে আমাক লাগিব কোণ মাপক বা কোণমান যন্ত্ৰ আৰু এয়া আহিল আমাৰ কোণ মাপক আৰু এই কোণ মাপকৰ সহায়ত আমি কি কৰিম কোণটো কেনে ধৰণে জুখিম চাবা মিলাব লাগিব যি ধৰণে মই দেখাই আছো তেনে ধৰণে চাবা তো আমি তাৰ কাৰণে কি কৰিম এনে ধৰণে আমি কোণমান যন্ত্ৰডাল বহাই লম য'ত এই ভূমিডাল এই লাইনটোৰ লগত মিলি থাকে তোমালোকে নিশ্চয় দেখা পাইছা আৰু বেলেগ যিডাল বাহু থাকিব বা বেলেগ যিডাল ৰশ্মি থাকিব সেই ৰশ্মিডালে কি বুজাব কিমান কোণ হৈছে ইয়াৰ সেইটো বুজাব ইয়াত যদি চোৱা ইয়াত শূন্য আছিলে আৰু শূন্যৰ পৰা আহি কিনে ইয়াত কি দেখুৱা গৈছে এই বাহুডাল দেখুৱা গৈছে অৰ্থাৎ এই ৰশ্মিডাল দেখুৱা গৈছে আৰু এই ৰশ্মিডাল ক'ত লগ হৈ আছে 50ত মিলি আছে গতিকে এই কোণৰ মানটো কিমান হ'ব 50 ডিগ্ৰী হ'ব তেনেকৈ আমি কি ক'ব পাৰো যে এই কোণটোৰ মাপ কিমান হ'ব 50 ডিগ্ৰী হ'ব বুলি ক'ব পাৰো আৰু তাৰ পিছত এনেকৈ জুখি লৈ তুমি আঁতৰাই দিয়া আৰু ইয়াত লিখি দিয়া 50 ডিগ্ৰী বুলি আৰু এনে ধৰণে আমি কোণ এটা জুখিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এবাৰ আমাক দিছে যে আমি এটা প্ৰদত্ত কোণৰ মানে আমাক ধৰি লোৱা এটা কোণ দিয়া আছে তাৰ সমানকৈ আন এটা কোণ কেনেকৈ অংকন কৰিম ইয়াৰ সমানকৈ কোণ এটা অংকন কৰিম তাৰ বাবে আমাক লাগিব কম্পাছডাল আৰু তাৰ আগত আমি ভূমিটো আঁকি লম ধৰি লোৱা এইডাল ভূমি আৰু এতিয়া আমি লম কম্পাছ লৈ প্ৰথমতে ইয়াৰ A বিন্দুত যাবা A বিন্দুত কম্পাছৰ জোংটো ৰাখি ইয়াক কেন্দ্ৰ কৰিবা ইয়াৰ ব্যাসাৰ্ধটো অলপ কমাই লোৱা লৈ এতিয়া তোমালোকে কি কৰিবা এটা বৃত্তচাপ অংকন কৰিবা এয়া চোৱা মই এটা বৃত্তচাপ অংকন কৰিছো দেখিছা তোমালোকে এনে ধৰণে বৃত্তচাপ অংকন কৰিবা এতিয়া মই এই একে সমান ব্যাসাৰ্ধ চোৱাচোন ব্যাসাৰ্ধ তাতেও আছিল 2.8 সেমি এতিয়াও মই কিমান লৈছো 2.8 সেমি লৈছো আৰু এই 2.8 সেমি লৈ মই এইবাৰ এই বিন্দুটোত এই ৰেখাখণ্ডডাল যে মই বনাইছিলো ইয়াৰ এটা প্ৰান্ত বিন্দুত লম একে সমান ব্যাসাৰ্ধ লৈ আমি কি কৰিম এটা বৃত্তচাপ অংকন কৰিম এনে ধৰণে আমি এটা বৃত্তচাপ অংকন কৰিম বুজিছা লগতে আমি কি কৰিম চোৱা ইয়াত যেতিয়া এই বিন্দুত কেন্দ্ৰ কৰি মই এই বৃত্তচাপটো অংকন কৰিলো তেতিয়া এই বৃত্তচাপটোৱে এই ৰশ্মি দুডালত AC আৰু AB ৰশ্মি দুডালত কি কৰিছে Q আৰু R বিন্দুত সেট কৰিছে বা কটাকটি কৰিছে বুলি আমি নামাকৰণ কৰিব পাৰো তোমালোকে যদি বেলেগ
নাম দিব বিচাৰিছা বেলেগ নামো দিব পাৰা তেনে ধৰণে আমি এই যিডাল ৰেখাখণ্ডত আমি অংকন কৰিলো ৰেখাখণ্ডৰ নাম আমি ইয়াত মই কি দিলো পি দিলো আৰু ইয়াত মই কিবা এটা নাম দিব পাৰো ধৰি লোৱা ইয়াতে মই যেহেতু কিউআৰ দিছিলো ইয়াত মই দি দিলো পি এম বুলি আৰু একে সমান বৃত্তচাপ ইয়াতে আঁকিলো ইয়াত যিটো ৰেখাখণ্ডত যিটো বিন্দু কটাকটি কৰিছে ইয়াক ধৰি লোৱা মই নাম দিলো আৰ ডেছ বুলি তোমালোকে আৰো দিব পাৰা বেলেগো দিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা এতিয়া কি কৰিবা তুমি এই আৰ বিন্দুত কেন্দ্ৰ কৰি আৰ কিউ ব্যাসাৰ্ধৰ সমান কম্পাসটো লৈ এটা বৃত্তচাপ অঙ্কন কৰিবা সেই একে বৃত্তচাপ তুমি কি কৰিব লাগিব সেই একে বৃত্তচাপ তুমি অঙ্কন কৰিব লাগিব আৰ ডেছ বিন্দুত তেনে ধৰণে আমি বৃত্তচাপটো অঙ্কন কৰিম এটা কম্পাসডালৰ দৰকাৰ নাই এতিয়া আমি ৰেখাখণ্ডৰ ডাল মানে এই বিন্দুটোৰ লগত আমি ৰেখাখণ্ডৰ ডাল বঢ়াই দিম আৰু যদি তোমালোকে ৰশ্মি কৰিব বিচাৰিছা এইটো ৰশ্মি কৰি দিব পাৰা ইয়াত আৰ ডেছ দিছিলো নাম আৰু ইয়াতে মই নাম দিলো কিউ ডেছ বুলি আৰু ইয়াত যেহেতু এম আছিল ইয়াত মই নাম দিলো ধৰি লোৱা এন তো এনে ধৰণে মই এই কোণটোৰ সমানকৈ এটা অন্য এটা কোণ অঙ্কন কৰিলো ইয়াত এটা তোমালোকক অলৰেডি দেখুৱা আছে এটা মই যি ধৰণে কৰিছো তেনে ধৰণে একে স্টেপ তুমি কি কৰিবা ফলো কৰিবা প্ৰথমতে আমি কি কৰিছো যিটো প্ৰদত্ত কোণ আছিল তাৰ এ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিছিলো একে সমান ব্যাসাৰ্ধ লৈ আমি পি বিন্দুত কেন্দ্ৰ কৰি অন্য এটা বৃত্তচাপ অঙ্কন কৰিছো এই বৃত্তচাপে তাত আৰ আৰু কিউ বিন্দুত কাটিছিলে আগৰ কোণটোত আৰু এই বৃত্তচাপে পি এম ৰেখাখণ্ড বা পি এম ৰশ্মিত আৰ ডেছ বিন্দুত কাটিছে এটা আৰ ইয়াত আৰ বিন্দুত কেন্দ্ৰ কৰি আৰ কিউৰ সমান ব্যাসাৰ্ধ লৈ অন্য এটা বৃত্তচাপ অঙ্কন কৰিলো সেই একে সমান বৃত্তচাপ আৰ ডেছত কেন্দ্ৰ কৰি ইয়াতো অঁকা হল এতিয়া কি উৎপন্ন কৰিছে এটা নতুন বিন্দু আৰ কিউ ডেছ উৎপন্ন কৰিছে এটা পি আৰু কিউ ডেছ সংযোগ কৰি এনলৈ বঢ়াই দিয়া হল এংগেল এন ও এংগেল এন এন পি এম ইকুয়াল টু আমি কি ক'ব পাৰো এংগেল চি এ বি বুলি ক'ব পাৰো এনে ধৰণে আমি কি কৰিব পাৰো এটা কোণ প্ৰদত্ত কোণ এটাৰ সমানকৈ অঙ্কন কৰিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি দিছে চাও এইবাৰ আমাক দিছে কোণৰ সমদ্বিখণ্ডক অঙ্কন কৰা ধৰা হল এটা কোণ এংগেল এ বি চি দিয়া আছে কোণটো সমানে দুভাগ কৰিব লাগে অৰ্থাৎ কোণটোৰ সমদ্বিখণ্ডকডাল আঁকিব লাগে তাৰ বাবে আমি কি কৰিম কম্পাসৰ সহায়ত এটা বৃত্তচাপ অঙ্কন কৰিম এই বি যিটো কোণ দিয়া থাকে সেই কোণটোৰ আমি কি কৰিম এটা বৃত্তচাপ অঙ্কন কৰিম এনে ধৰণে এটা বৃত্তচাপ অঙ্কন কৰিম এটা একে সমান ব্যাসাৰ্ধ লৈ ইয়াত তোমাৰ দুটা নতুন বিন্দু উৎপন্ন হল এই নতুন বিন্দু দুটাক নাম দিয়া ধৰি লোৱা ইয়াত মই নাম দিলো ই আৰু ইয়াত নাম দিলো মই ডি তেতিয়া নেক্সট আমি কি কৰিম একে সমান ব্যাসাৰ্ধ লৈ এবাৰ ই বিন্দুত যাম একে সমান ব্যাসাৰ্ধ বা ডি ইৰ আধাতকৈ বেছি ব্যাসাৰ্ধ হলে হল ইয়াৰ পৰা এটা বৃত্তচাপ অঙ্কন কৰিলো একে সমান বৃত্তচাপ আমি ইয়াতো আঁকিলো আৰু তাৰ পিছত কি কৰিলো এইটো মই আঁতৰাই দিলো এটা বি আৰু এই যিটো নতুন বিন্দু উৎপন্ন হৈছিলে ইয়াক আমি নামকৰণ কৰিব পাৰো কি বুলি পি বুলি তোমালোকে বেলেগ নামো দিব পাৰা এতিয়া আমি কি কৰিম এই বি বিন্দুৰ পৰা পি বিন্দুলৈ সংযোগ কৰি বঢ়াই দিম চোৱা কাহৰ চিত্ৰটোৰ দৰে একে দেখিছা নহয় এনে ধৰণে আমি যিকোনো এটা কোণ সমদ্বিখণ্ডিত কৰিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় আহিল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা প্ৰথমতে দিছে আমাক 70 ডিগ্ৰী কোণ এটা অঙ্কন কৰা আৰু তাক সমদ্বিখণ্ডিত কৰা ৰেখাখণ্ড অঙ্কন কৰি লম ৰেখাখণ্ডডাল অঙ্কন কৰিলো এতিয়া আমি কি কৰিম প্ৰটেক্টৰ
বা কোণ মাপক লৈ ল'ম কোণ মাপকৰ লগতে আমাক লাগিব গতিকে এইখিনি আমি লগা বস্তুখিনি লৈ লৈছো কোণ মাপকৰ সহায়ত আমি কি কৰিব লাগিব ইয়াক 70 ডিগ্ৰী অঙ্কন কৰিব লাগিব সো এইটো প্ৰথমতে মিলাই ল'ব লাগিব এনে ধৰণে মিলাই ল'ম এতিয়া ইয়াৰ পৰা আমি কি ল'ব লাগিব 70 ডিগ্ৰী 0 10 20 30 ইয়াতে 70 হ'ব গতিকে 70ত মই এটা চিন দিলো আৰু এতিয়া এই প্ৰটেক্টৰটো আঁতৰাই দিম এতিয়া ইয়াত আমি ৰেখা খণ্ডৰ দ্বাৰা এই বিন্দুটো সংযোগ কৰি দিম এতিয়া আমি ইয়াক কৰিম নামাকৰণ ধৰি ললো ইয়াক আমি ৰশ্মিৰে বুজাই দিছো এ ও বি ইকুয়াল টু কিমান ডিগ্ৰী ইটো 70 ডিগ্ৰী এতিয়া এই 70 ডিগ্ৰীটো কি কৰিব দিছে আমাক সমদ্বিখণ্ডিত কৰিব দিছে তাৰ বাবে আমি কম্পাছৰ সহায়ত কি কৰিম ও বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপে ও বি আৰু ও এ দুটা বিন্দু সি আৰু ডি উৎপন্ন কৰিছে এতিয়া ধৰি লোৱা একে সমান ব্যাসাৰ্ধ বা সি ডিৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ ডি বিন্দুৰ পৰা এটা বৃত্তচাপ অঙ্কন কৰিবা আৰু সি বিন্দুত কেন্দ্ৰ কৰি অন্য এটা বৃত্তচাপ অঙ্কন কৰিবা তাৰ পাছত স্কেলৰ সহায়ত স্কেল আৰু পেন্সিল ব্যৱহাৰ কৰি এই নতুনকৈ উৎপন্ন হোৱা বিন্দুটো ওৰ লগত সংযোগ কৰি দিবা অৰ্থাৎ এই ৰেখাডাল বা ৰেখাখণ্ডডাল অঙ্কন কৰি দিবা ইয়াক তোমালোকে এটা নাম দিবা ধৰি ললো মই ইয়াত নাম দিলো ই আৰু ইয়াত আমি ৰশ্মি বনাই দিলো ইয়াৰ পৰা আমি কম যে এইখিনি কিমান হৈ যাব এইখিনি যিমান ডিগ্ৰী হ'ব এইখিনিও সিমান ডিগ্ৰী হ'ব অৰ্থাৎ এই দুটা কোণ সমান হৈ যাব অৰ্থাৎ এংগল এ ও ই সমান এংগল বি ও ই হ'ব আৰু তোমালোকে ইয়াত দেখিবা দুটা কোণ কিমান পাবা 35 ডিগ্ৰী কৈ পাবা এনে ধৰণে আমি কোনো এটা কোণ সমানে দুভাগত ভাগ কৰিবলৈ পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ মূল্যায়নত আমাক কি দিয়া আছে চাও এইবাৰ আমাক দিছে চোৱাচোন কোণ মাপকৰ সহায়ত এটা 60 ডিগ্ৰী কোণ আঁকিব দিছে আৰু লগতে কৈছে স্কেল আৰু কম্পাছৰ সহায়ত ইয়াৰ সমান অন্য এটা কোণ মানে অন্য এটা 60 ডিগ্ৰী কোণ এটা আঁকিব দিছে ইয়াৰ সমান তাৰ বাবে আমি কি কৰিম প্ৰথমতে আমি সদায় কি কৰিম প্ৰথমতে আমি ধৰি লোৱা ৰশ্মি এডাল অঙ্কন কৰি লম এডাল মানে আমি দুডালে অঙ্কন কৰি ৰাখো কাৰণ এটা আমি কোণ মাপকৰ সহায়ত আঁকিম আৰু এটা আঁকিম আমি স্কেল আৰু কম্পাছৰ সহায়ত তো প্ৰথমতে আমি কোণ মাপকডাল লৈ লও কোণ মাপক লাগিব আমাক লগতে লাগিব আমাক কম্পাছটো আমি আঁতৰাই ৰাখো এতিয়া প্ৰথমতে কোণ মাপকৰ সহায়ত আমি কি কৰিম ইয়াত 60 ডিগ্ৰী কোণ এটা অঙ্কন কৰিম প্ৰথমতে 60 ডিগ্ৰী কোণ আঁকিব লাগিলে আমি এনে ধৰণে মিলাই ল'ব লাগিব সো মিলি আছে এতিয়া আমি ইয়াৰ পৰা কি ল'ম 60 ডিগ্ৰীত চিন এটা দিম তো এইখিনি হৈ গ'ল 60 ডিগ্ৰী এতিয়া এইটো আঁতৰাই দিয়া ৰশ্মিৰ সহায়ত এই কোণটো অঙ্কন কৰা আৰু ইয়াত নামাকৰণ কৰিম আমি কিমান ডিগ্ৰী বুলি 60 ডিগ্ৰী এতিয়া আমি কি কৰিব লাগে কম্পাছৰ সহায়ত এনে ধৰণে এটা 60 ডিগ্ৰী অঙ্কন কৰিব লাগে তাৰ বাবে আমি কি কৰিম কম্পাছডাল ল'ম ইয়াত প্ৰথমতে নামাকৰণ কৰা ও দিলু ইয়াত এ দিলু ইয়াত আৰু ইয়াত দিলু মই বি ও বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিম এটা বৃত্তচাপ অঙ্কন কৰিম একে সমান বৃত্তচাপ আমি কি কৰিম ইয়াৰ এই প্ৰান্ত বিন্দুটোত অঙ্কন কৰিম এনে ধৰণে
নামাকৰণটো যদি কৰি ল'ব বিচাৰে তেতিয়াহ'লে কৰি লোৱা ইয়াত মই O ডেছ নাম দিলো আৰু ইয়াত নাম দিলো মই B ডেছ আৰু এই যিটো বিন্দুত কাটিছে দুটা বিন্দুত এই দুটাৰ নাম দিলো মই C আৰু ইয়াত D গতিকে ইয়াত মই নামটো দি দিলো D ডেছ এতিয়া মই D বিন্দুত কেন্দ্ৰ কৰিম D বিন্দুত কেন্দ্ৰ কৰিম কম্পাছ অকণমান ঘূৰাই ল'ম আৰু DC ৰ সমান ব্যাসাৰ্ধ ল'ম DC ৰ সমান ব্যাসাৰ্ধ ললো একে সমান ব্যাসাৰ্ধ এবাৰ মই D ডেছ বিন্দুত কেন্দ্ৰ কৰি ল'ম D ডেছ বিন্দুত ল'ম আৰু এতিয়া মই এইটো আঁতৰাই দিম এতিয়া মই ৰশ্মিৰ সহায়ত এই যিটো নতুন বিন্দু আছিলে নতুন বিন্দুটো আমি নামকৰণ কৰি ল'ম এইটো কি বুলি C ডেছ বুলি আৰু ৰশ্মিৰ সহায়ত O ডেছ আৰু C ডেছ সংযোগ কৰি বঢ়াই দিম এতিয়া ইয়াক যদি মই নামকৰণ কৰো তেতিয়াহ'লে এইটো মই নাম দিলো A ডেছ এতিয়া চোৱা একে সমান হৈছে নে কোনটো একে সমান ডিগ্ৰী এবাৰ আমি কিহৰ সহায়ত বনালো স্কেল আৰু কম্পাছৰ সহায়ত বনালো তথাপিতো মই ইয়াৰ কৈ দিছো এবাৰ অংকন প্ৰণালীটো প্ৰথমতে আমি O বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ অংকন কৰিলো ইয়াত C আৰু D বিন্দুত কটাকটি কৰিলে তাৰপিছত O ডেছ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলো O ডেছ B ডেছ ৰশ্মিত D ডেছ বিন্দুত কটাকটি কৰিলে এতিয়া D বিন্দুত কেন্দ্ৰ কৰি DC ৰ সমান ব্যাসাৰ্ধলৈ অন্য এটা বৃত্তচাপ অংকন কৰিলো তাত D ডেছ বিন্দুত কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধলৈ অন্য এটা বৃত্তচাপ অংকন কৰিলো এই C ডেছ বিন্দু উৎপন্ন কৰিছে এতিয়া এই C ডেছ আৰু O ডেছ বিন্দুটো সংযোগ কৰি A ডেছলৈ বঢ়াই দিলো আৰু এয়ে হ'ল আঁকিবলগীয়া নিৰ্ণয় কোণ ইয়াত যদি তোমালোকে লিখিব খোজা লিখিব পাৰা এংগল AOB is equal to angle A ডেছ O ডেছ B ডেছ তো এনে ধৰণে তোমালোকে লিখিব পাৰা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ